বিষ্টিৰ উলুবাৰীত পানবাৰী পথৰ পৰা লাবদাংগুৰিলৈ পথৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ পাৰিষদ প্ৰদীপ কুমাৰ পায়নে। চিৰাং জিলাৰ বিষ্টিৰ উলুবাৰীত শুকুৰবাৰে এটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ গুডউইল আঁচনিৰ অধীনত পানবাৰী পথৰ পৰা লাবদাংগুৰিলৈ এটা পথৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ পাৰিষদ প্ৰদীপ কুমাৰ পায়নে। গুডউইল আঁচনিৰ অধীনত ৮৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া পথটোৰ আধাৰশিলা স্থাপন কৰে পাৰিষদ প্ৰদীপ কুমাৰ পায়নে। অঞ্চলটোত আন কেইবাটাও উন্নয়নমূলক কাম হাতত লোৱা হৈছে বুলি মন্তব্য প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। নমস্কাৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ৰাস্তা ঘাটৰ সামগ্ৰিক উন্নয়নৰ বাবে যোৱা ৪.৫ বছৰত ১৫০০ কোটি টকাৰ অনুদান আগবঢ়াইছে। বাজেটৰ বাহিৰেও এই ১৫০০ কোটি টকাৰে তেওঁ বিটিআৰৰ পিছপৰা অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণৰ ব্যৱস্থা কৰিছে আৰু এইবাৰো তেওঁ দিয়া অনুদান গুডউইল মিছনৰ অনুদানেৰে চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন ৰাস্তা ঘাট উন্নয়নৰ ব্যৱস্থা কৰা হৈছে। তাৰে আজি বিজনীৰ উলুবাৰীৰ পিডব্লিউ ৰাস্তাৰ পৰা লাবদাংগুৰি গাঁৱলৈ এই পথছোৱাৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ল আৰু তেনেকৈ বিজনীৰ বিভিন্ন অঞ্চলত PWD বিভাগে পিছপৰা বহুত ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইবিলাক কামো অনতিপলমে আৰম্ভ হ'ব।